গুড মৰ্ণিং সকলোকে। তাকে আজি ওলাইছোঁ ৰাতিপুৱাতে, 5:30 বাজিব হ'ল। ৰাতিপুৱাতে ওলাইছোঁ। আচলতে আজি যিহেতু য়োগা ডে' আৰু সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বহুত বহুত শুভকামনা। আপোনালোকে যদি আৰম্ভ কৰা নাই য়োগা, আৰম্ভ কৰি দিয়ক দেই। আজিৰ পৰা এটা প্ৰণ লওক যে আজিৰ পৰা আৰম্ভ কৰিছোঁ বুলি। আৰু এতিয়া যিহেতু যাব লাগিব, চ' এতিয়া ওলাই ল'লোঁ। তাকে মই বোলো এটা আপডেট দিওঁ। আজিও বহুত প্ৰগ্ৰেম আছে মোৰ, চ' সেয়া অলপকৈ দেখুৱাম মই আপোনালোকক দেই। তাকে এতিয়া ওলাইছোঁ যাবলৈ। চাওকচোন এইবিলাক কেনেকৈ শুই আছে, যাবলৈ নিদিয়ে। উঠা। চাওকচোন ইমানেই বেয়া বতৰ। ইমানেই বেয়া বতৰ, একদম বৰষুণ দি আছে। এয়া উঠিলোঁ এতিয়া, আন্ধাৰ হৈ আছে দেখিছে। ৰাতিপুৱা হাজবেণ্ডৰ গাড়ীখনকে লৈ যাবলগীয়া হৈছে এতিয়া, কাৰণ মোৰ গাড়ীখন আগত আছে, আগৰ গাড়ীখন আগত আছে। কিন্তু যিহেতু ক'তনো ওলাই দিব এতিয়া ন। ইমান জোৰেৰে বৰষুণ দিছে, ইমান জোৰকৈ বৰষুণ দিছে। ডিউটি যিহেতু ওলাই যাবই লাগিব নহয় জানো, চ' ডিউটি ইজ মেইন। আৰু এয়া পালোহি, পাই য়োগা ছেশ্যনটো কমপ্লিট কৰিলোঁ। আৰু এইবাৰৰ য়োগাৰ থিমটো হৈছে য়োগা ফৰ হেল্ডি এজিং। মানে আমি বয়সটো আমাৰ বাঢ়িবই, কিন্তু আমি যাতে ৰোগমুক্ত হৈ আমি বয়সটো বঢ়াই লৈ যাব পাৰোঁ, সেইটোৱে আচল অৰ্থ। এই জাষ্ট পালোহি দেই। এতিয়া কেইটা বাজিছে ৰ'ব, 7:40 হৈছে, পালোহি য়োগা ছেশ্যন কৰাই। আৰু মই ঘৰত যিকেইজনী ছোৱালী আছে কৰাওঁ, বা অনলাইন বা অফলাইন, তেওঁলোকে যদি আহে কৰোৱাম, আৰু নহ'লে আৰু নাই আৰু আমাৰ এইফালে ৰাইজসকল হৈ আছে। তাকে আকৌ ব্ৰেকফাষ্ট টেবুলত আহি গৈছোঁ দেই। আজি খাইছোঁ ৰুটি আৰু এইফালে পনীৰ। ৰাতিপুৱা য়োগা ছেশ্যন আছিলে, আজি যিহেতু ইণ্টাৰনেশ্যনেল য়োগা ডে', চ' ৰাতিপুৱাই গ'লোঁ, 6টা বজাতে গ'লোঁ, 7টা কিমানত পালোঁহি আৰু। চ' এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছতে আজি আকৌ এটা প্ৰগ্ৰেম আছে, যাব লাগিব। খাই লৈছোঁ। আজি এইফালে নিষ্ঠাও আছে ঘৰতে, তাইও এতিয়া একেলগে দুজনীয়ে বহিছোঁ খাবলৈ, নহ'লে আনকালে একেলগে খোৱাই নহয়। বাকী ডুবু গৈছে গা ধুবলৈ। বাকী আপোনালোকে প্ৰেক্টিছ ষ্টাৰ্ট কৰিছেনে? অকল যে য়োগা ডে' দিনাখনে যে কৰিব লাগে তেনেকুৱা কোনো কথা নাই। আপোনালোকে যদি আৰম্ভণি কৰিব বিচাৰিছে, আজিৰ পৰাই কৰকচোন। আজি এটা ভাল দিন নহয় জানো, আজিৰ পৰাই আৰম্ভ কৰিব চেষ্টা কৰক, নহয়নে? তাকে খাই লওঁ। ৰেডি হৈ গ'লোঁ অন্নপ্ৰসন্নৰ কাৰণে। তাকে আজি অন্নপ্ৰসন্ন আচলতে আমাৰ যিগৰাকী প্ৰিন্সিপাল মেমৰ নাতিনীয়েকৰ আজি অন্নপ্ৰসন্ন, সেইটো কাৰণে এতিয়া যাব ওলাইছোঁ। আজি এই কাপোৰযোৰ পিন্ধিছিলোঁ মই মোৰ ভাইটিৰ বিয়াত, চ' আজি আকৌ এযোৰ ছেকেণ্ড টাইম পিন্ধিব লৈছোঁ নহয়, পিন্ধি লৈছোঁ। এই বৰষুণৰ ভিতৰত গৈ আছোঁ দেই। ইমান বেয়াকৈ বৰষুণ দিলে নহয়, তিতিয়ে গ'লোঁ গোটেই চাদৰ। এয়া আমি দুজনী পালোহি, এতিয়া খালি ৰখি আছোঁ। বাকী মানুহখিনি অহা নাই, আহিলে একেলগে সোমাই যাম আৰু। অকলে এনেকৈ সোমাবলৈ বেয়া লাগিছে আচলতে। লগৰখিনি আহিলে, অহাৰ পিছত আমি লগে লগে এতিয়া খোৱা টেবুলত, দেখিছে নহয়, চবেই এতিয়া খাই আছোঁ। আৰু এই অন্নপ্ৰসন্নৰ আচলতে ফাংচনটো HM ৰিজৰ্টত হৈছিলে। আৰু ইয়াৰ গোটেইখিনি লগৰখিনি, আৰু সেয়া অকণমানজনী দেখিছে আইতাকে লৈ আছে। এতিয়া বাহিৰলৈ ওলাই চবেই অকণমান মানে ফটো চটো মাৰি ল'লোঁ আৰু। দেখিছে নাই, বতৰটো একদম এতিয়াও মানে ভাল হোৱাই নাই, বেয়াই হৈ আছে। আৰু আজিকালি আচলতে যিকোনো মানে ফাংচন পাতিলে, বিয়াই হওক বা বাৰ্থডে হওক বা অন্নপ্ৰসন্নই হওক, এটা থিম হিচাপত কাপোৰ পিন্ধে। আজিৰ থিমটো আছিলে পিংক। চ' ছোৱালী অকণমানজনী, দেউতাক মাক সকলোৱে মানে পিংক পিন্ধিছিলে, লাইট পিংক।
আৰু এয়া দেখিছে আজি যিহেতু দেওবাৰ বহুত বেছি ভিৰ হৈছিলে আৰু গোটেইখিনি অকণমানকৈ দেখুৱাই দিছোঁ আপোনালোকক এতিয়া আমি লগৰখিনি অকণমান সময় বহিছোঁ দেই অলপ সময় মানে কথা চথা পাতিছোঁ ফটো চটো মাৰিলোঁ এয়া দেখিছে কিমান ভিৰ হৈছে আজি পালোহি আৰু এয়া সকলোকে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে ৰিটাৰ্ণ গিফ্ট দিছিলে দেই তাকে ৰিটাৰ্ণ গিফ্টটো আপোনালোকক খুলি দেখুৱাওঁ কি হয় আপোনালোকৰ ৱেইট কৰি আছে চাবচোন দেই এইফালে কি লিখা আছে দেখুৱাচোন কি লিখা আছে থেংক ইউ ফৰ ফ্লাটাৰিং বাই লাভ ৰায়া ৰায়া চাওঁ কি হয় দেখুৱা আকৌ এইফালে অঁ LCD পেনেল ৰাইটিং লিখিবা খুলি দেখাই দিয়া ধুনীয়া চাওঁ ক্লিক কৰা পেঞ্চিলত আছে নাই দুৰকৈ দি দিবা এনেকৈ খোলে চাওঁ দেখাই দিয়া অফ কৰি দিয়া সেইটো অফ কৰা সেইটাত অফ আছে নেকি অঁ এইটো অফ হৈ গ'ল চাওঁ মই লিখোঁ দি আছোঁ মোৰে ভাল লাগে এইবিলাক বস্তু সৰু ল'ৰা ছোৱালীৰ নিচিনা লিখিম এতিয়া দেই ABC ABC তাকে আহি পালোঁ আৰু আজি দিনটো ইয়াতে সমাপ্ত কৰিছোঁ মানে ব্লগটোত ইয়াতে সমাপ্ত কৰিছোঁ আৰু আকৌ নেক্সট এটা ব্লগত লগ পাইছোঁ অতি সোনকালে দেই আজিলৈ বাই বাই